অনুৰোধ জনালোঁ আমাৰ দলীয় সতীৰ্থসকলক নিজৰ নিজৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ মঞ্চত যিহেতু আসনৰ সংখ্যা সীমিত সেয়েহে আপোনালোকে নিজৰ নিজৰ আসন গ্ৰহণ কৰি দলীয় শৃংখলা অটুট ৰাখিব বুলি আশা ৰাখিছোঁ আমাৰ অতুল বরা জিন্দাবাদ, কেশব মুর্মু জিন্দাবাদ, পরিবর্তন জরুরি জিন্দাবাদ, বিরোধী প্রস্তাব পরিষদ জিন্দাবাদ, জয় জয় আজম জয় জিন্দাবাদ, জয় হোক জয় হোক। আমি বিজেপিৰ লগত এলায়েন্সত আছোঁ আৰু এলায়েন্সতে থাকিম। মাজুলীৰ ৰাইজে বিচাৰিছে অসম গণ পৰিষদে এইবাৰ মাজুলী প্ৰতিষ্ঠা কৰক। পূৰ্বতে আমি ইয়াত 4বাৰকৈ জিকিছোঁ। আমি এতিয়াও আসনৰ আমাৰ চূড়ান্ত কথা বতৰা হোৱা নাই। 2 এদিনতে আনঅফিচিয়েলি কথা কিছুমান চলি আছে। 2 এদিনতে চূড়ান্ত পৰ্যায়ৰ বৈঠক হ'ব। তাত নিশ্চয় মাজুলীৰ ৰাইজৰ যিটো আহ্বান সেইটো আমি উত্থাপন কৰিম। প্ৰাৰ্থী এটা দলৰ এটা প্ৰক্ৰিয়া আছে, সেইটো মইতো ক'ব নোৱাৰিম। এইটো সভাপতি অতুল বৰা ডাঙৰীয়া হ'ব। 100% আসন বৃদ্ধি পাব। আসন বৃদ্ধি পোৱাটো 100% কনফাৰ্ম। নাই নাই, মাজুলী দিয়া হ'ব। আমি এইটো আনুষ্ঠানিকভাৱে আলোচনা মিলিত হোৱাৰ পিছতে মাজুলীটো অসম গণ পৰিষদ দলৰ ভাৰতীয় জনতা পাৰ্টিৰ ঠিক হ'ব। নাই, এই কথাটো আজি মই নকওঁ। নাই নাই, মই এইটো বুজি নাই, মই মন্তব্য